কৰ্মৰাজিৰ প্ৰতি মানুহ আকৃষ্ট হৈ জন আশীৰ্বাদ যাত্ৰাতে হিলদল ভাঙি মানুহে ভোট দিছিলে। ইয়াৰে প্ৰতিফলন যে নিৰ্বাচনত আমাক জয়যুক্ত কৰিব বিপুল ভোটত আৰু দিছপুৰত অভিলেখ সৃষ্টি কৰি চৰকাৰ প্ৰতিষ্ঠা হ'ব। আমি কৈ আছিলোঁ, তেওঁলোকে নুবুজে। সেইকাৰণে তেওঁলোকে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী কৰিছে, অখিল গগৈ ব্ৰেণ্ড এম্বেচেডৰ হৈছে, যোৱাকালিও সেইবিলাক ঘোষণা কৰি আছে, খানা খাই আছে। আমিতো জানোৱেই, আমি খানা পিছত খাম আমি ভাবিছোঁ। দিলীপ শইকীয়াক আমি কৈছোঁ খানা কিন্তু পিছত খুৱাব লাগিব, কংগ্ৰেছে আগতে খাই লওক। এতিয়া চাওকচোন, প্ৰক্ষেপিত মুখ্যমন্ত্ৰী গৌৰৱ গগৈ দিছে তেওঁ নিজৰ ভোট কেন্দ্ৰতে। চাওক, বিকাশটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি মানুহে যে বিকশিত অসমৰ কথা কৈ যিবিলাক কাম কৰিছে, ৰাস্তা পদূলি, স্কুল, চিকিৎসা ব্যৱস্থা, দুখীয়া নিচলা মানুহৰ কাৰণে অভিলাষী আঁচনি, চাকৰি বাকৰি, একেলগে এটা টাৰ্মত 1.5 লাখ চাকৰি দিয়া অলপ কথা। 11 চনৰ পৰা 16 চনলৈ আপোনালোকে হিচাপ কৰিবচোন, 20,000 ওপৰ চাকৰি দিয়া নাছিল কংগ্ৰেছে। আজি 1 লাখ দিম বুলি কৈ 1.5 লাখ চাকৰি দিলে। আগত 2 লাখ দিম বুলি কৈ পেলাই এতিয়া কৈছে কিমান বা দিয়ে, 3 লাখৰ ওপৰ হ'বগৈ চাগে। সেইটো হিচাপ যদি আমি চাওঁ, আৰু আটাইতকৈ ভাৰতীয় জনতা পাৰ্টীক বিশ্বাসত লোৱাৰ অসমৰ মানুহৰ কাৰণ হৈছে 1 চনৰ পৰা আমি বেছি নহয়, দিল্লীত কংগ্ৰেছ নহালৈকে যদি আমি চাওঁ 14 চনলৈকে এইখন অসম কেনেকৈ মানুহৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা নাছিল। এইখন অসমত গুলী বাৰুদৰ শব্দত ৰাতি পুৰাইছিল, গুলী বাৰুদ বোমাৰ শব্দত। এইখন অসমত আজি চৰাই মাতত ৰাতিপুৱাই আমি দাবী কৰিব পাৰোঁ ভাৰতীয় জনতা পাৰ্টীয়ে। এইখন অসমত শান্তি প্ৰতিষ্ঠা হৈছে। এইখন অসমত সাম্প্ৰদায়িক সংঘৰ্ষ নাই, ৰিলিফ কেম্প নাই। এইখন অসম জনগোষ্ঠী ভিত্তিত, ধৰ্ম ভিত্তিত সন্দেহ অবিশ্বাস দূৰ হৈ আজি আস্থাৰ অসম, বিশ্বাসৰ অসম হৈছে এইখন অসম। এইখন মৰম চনয় সমন্বয় সম্প্ৰীতিৰ অসম, যাৰ কাৰণে হিয়া উজাৰি মানুহে ভাৰতীয় জনতা পাৰ্টীক তৃতীয়বাৰৰ কাৰণে চৰকাৰ প্ৰতিষ্ঠা কৰি এইবাৰ অভিলেখ সৃষ্টি কৰিছে। আৰু নদুৱাৰটো যি সন্ত্ৰাস আছিলে, আজি সন্ত্ৰাসমুক্ত নদুৱাৰ। সেইকাৰণে নদুৱাৰটো মানুহে, মই 33,000 ভোট পাইছিলোঁ 96 চনত MLA উঠোঁতে। এইবাৰ জিকিছোৱে দেখোন প্ৰায় 60,000 ভোটত মানে ৰাইজে জিকাইছে। এতিয়া এইটো কি বুজাইছে? গতিকে ইমানখিনি ভোটত জিকোৱাৰ পিছত এয়া মানুহক মই কি বুলি প্ৰণাম জনাম, মানে কি বুলি সেৱা আগবঢ়াম? মোৰতো এটা চিন্তা হৈছে যে ভাল পোৱাৰ পৰিমাণটো ইমান বাঢ়ি গৈছে, ইপিনে ইমান মানুহে কৈছে মোক হত্যাকাৰী সজাবলৈ গৈছে, মোক কিং জম কৰিবলৈ গৈছে, নৰ্থ কোৰিয়া কৰিবলৈ গৈছে, গণতন্ত্ৰ নাই কৰিবলৈ গৈছে। এতিয়া গণতন্ত্ৰ যদি নায়েই, ইমান মানুহে ভোট প্ৰদান কেনেকৈ কৰিলে? কাজিৰঙা ৰক্ষা পৰিল। কাজিৰঙা গড়ে যদি ভোট দিবলৈ পালেহেঁতেন এইকেইটাও নাথাকে। ভাগ্য ভাল কাজিৰঙা গড়ে ভোট দিবলৈ পোৱা নাই, নহ'লেতো এইকেইটা ভোট থাকিলেহেঁতেন নেকি? গতিকে কংগ্ৰেছ দলৰ ভৱিষ্যত অন্ধকাৰ, সেইটো মই আগতেই কৈছোঁ। আৰু মই কৈছোঁ যে বিধানসভা নিৰ্বাচনৰ ৰিজাল্টৰ পিছত গৌৰৱ গগৈ সভাপতি পদ এৰি ইয়াৰ পৰা যাবলগীয়া অৱস্থা কংগ্ৰেছ দলৰ ভিতৰত আহি আছে। কাৰণ এইটো তেওঁলোকৰ পৰম্পৰা। ইলেকশ্যনত হাৰিলেই ভাঙিব লাগে, এজনক আনিব লাগে, তেওঁ মুখখন দেখাই পেলাই আকৌ ঢাক ঢোল বজাই পেলাই চৰকাৰ আহিব, পৰিৱৰ্তন আহিব, মুক্তি বিচাৰিছে বিজেপি দলক, আমি এইবাৰ ব্ৰহ্মপুত্ৰত উটুৱাই দিম। অখিল গগৈৰ কথা নহয় জানো? ব্ৰহ্মপুত্ৰত পেলাই দিম। এতিয়াতো মই অখিল গগৈক আহ্বান জনাম, তুমি আমাৰ কলীয়া ভোমোৰা ব্ৰিজত আহা, আমাকতো উটুৱাব নোৱাৰিলে নিজে জাপ মাৰি দিয়া। তুমি আজি জাপ মাৰি দিয়া, কাৰণ তুমিতো কৈছিলা ব্ৰহ্মপুত্ৰত উটুৱাই দিম বুলি। আমিতো এতিয়া উটুৱাব নোৱাৰে, মানুহে আমাক দিছপুৰলৈহে পেলাই দিলে। ব্ৰহ্মপুত্ৰততো তুমি পেলাব নোৱাৰা, কাৰণ মানুহে আমাক চিধা নি পেলাই দিছপুৰত পেলাই দিলে। আমি এতিয়া চৰকাৰ কৰিম। গতিকে তুমি যিহেতু আমাক ব্ৰহ্মপুত্ৰত উটুৱাব নোৱাৰিলা, অখিল গগৈ আমি তোমাক লদিয়াই নিদিওঁ, উটুৱাই নিদিওঁ, তুমি নিজে ব্ৰিজত আহা, উঠি পেলাই জাপ মাৰি দি ব্ৰহ্মপুত্ৰত উটি যোৱা। বুজাকে তেওঁলোকৰ চলিল। এতিয়া অন্ততঃ কংগ্ৰেছ দলে গ্ৰাউণ্ড ৰিয়েলিটিটো বুজিবলৈ চেষ্টা কৰক। আৰু কংগ্ৰেছ দলত যি দুটা দল লাগি ফুৰিছে, মই আগতেই কৈছোঁ যে কংগ্ৰেছ দলৰ ভস্মলোচন যুগ চলি আছে। যোন লগ খাব সিয়ে ভস্ম হ'ব। এতিয়াতো হ'লেই, এই দুটা দল যে লগ খাইছিলে কিবা হ'ল জানো? AIDFটো লগ খোৱা নাই কাৰণে এতিয়া দুটা মই দেখি আছোঁ, এইটো দেখোঁ নে নেদেখোঁ নাজানো। কিন্তু কংগ্ৰেছ দলৰ যিটো যুগ চলি আছে, এই যুগত যোন লগ খাব সিয়ে ধ্বংস হ'ব।
নদুৱাৰবাসী ৰাইজে আপোনাক নিৰবিচ্ছিন্নভাৱে আপোনাৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে, পুনৰ নিৰ্বাচিত কৰিছে। এই মুহূৰ্তত ৰাইজলৈ কি আহ্বান জনাব? নদুৱাৰবাসী ৰাইজে মোক 5 বাৰ, এইটো সমষ্টিত এবাৰৰ পৰা বিধায়ক কোনো হোৱা নাই, 5 বাৰ মোক বিধায়ক কৈছে, আৰু 6ষ্ঠ বাৰৰ কাৰণে বিধায়ক কৰিলে বুলিয়ে ধৰক। হৈয়ে গ'ল। গতিকে নদুৱাৰবাসীৰ ৰাইজক মোৰ ওচৰত মই চিৰকৃতজ্ঞ। আৰু নদুৱাৰবাসীৰ ৰাইজৰ মই যিহেতু বছৰটোত বেছি দিন মই লগতে থাকোঁ, মই মনৰ ভাৱ, মনৰ কথা, বেদনা সকলো বুজি পাওঁ। আৰু সুখে দুখে মানে সকলো সময়তে মই ৰাইজৰ লগত থাকোঁ। গতিকে ৰাইজে মোক আকৌ 5 বছৰলৈ সেৱা কৰিবলৈ সুবিধা দিয়াৰ কাৰণে মই ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ। আৰু মই নদুৱাৰত এটা কথাত শংকিত হৈ আছিলোঁ যে 7ম পুৰুষীয়া সম্প্ৰীতি নদুৱাৰত বিনষ্ট হ'ব নেকি। কাৰণ গোৰ্খা ছাত্ৰ সন্থাৰ একাংশই যিবিলাক কথা বতৰা প্ৰচাৰ কৰি আছিল, কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে যিটো কথা চিঞৰ বাখৰ কৰি আছিলে, ইয়ে অন্যান্য জনগোষ্ঠীৰ মানুহক মনত দুখ আৰু বেজাৰ দিছিল। আৰু কৈছিল কিছুমানে যে এই জনগোষ্ঠীটোক বিশ্বাস কৰিব নালাগে বুলি মোক কৈছিল। কিন্তু মই এই কথা প্ৰতিবাদ কৰিছিলোঁ। আৰু আজি মই গোৰ্খা জনগোষ্ঠীৰ মানুহক ধন্যবাদ জনাম, কিয় জানেনে? গোৰ্খা জনগোষ্ঠীৰ লোকৰ বসতি স্থান, আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী য'ত ঘৰ, ভোট কেন্দ্ৰ, যিটো বুথ, সেই বুথটোত তেওঁৰ নিজৰ ঘৰৰ বুথটোতে 93টা ভোটত গোৰ্খা গোৰ্খা জনগোষ্ঠীয়ে তেওঁক হৰুৱাই মোক ভোট প্ৰদান কৰিছে। তাৰমানে গোৰ্খা জনগোষ্ঠীয়ে মোক ভোট দিছে, বিশ্বাসত লৈছে, আমাৰ সম্প্ৰীতি বিনষ্ট নহয়। আৰু সিংহভাগ গোৰ্খা জনগোষ্ঠীৰ মানুহ ভোটাৰ থকা লোকৰা গাঁও পঞ্চায়তত 1700 ভোটত আমাক ভোট দিছে, মোক ভোট দিছে, লিড দিছে। তাৰমানে গোৰ্খা জনগোষ্ঠীৰ মানুহে মোৰ প্ৰতি, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আস্থা বিশ্বাস আছে। যদিও সংকীৰ্ণ ৰাজনীতি কংগ্ৰেছে কৰিবলৈ বিচাৰিছিল জনগোষ্ঠীৰ নামত, সকলো উফৰাই পেলাই তেওঁলোকে ভাৰতীয় জনতা পাৰ্টী পদুম ফুলৰ চিনত ভোট দিছে। মই সেইকাৰণে লোকৰা গাঁও পঞ্চায়ত আৰু সুনীল চেত্ৰীৰ নিজৰ গাঁও পঞ্চায়ত ৱাৰ্ডটোত, নিজৰ ভোট কেন্দ্ৰটোৰ মানুহক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। মোক অন্ততঃ ক'বলৈ সুবিধা দিলে যে গোৰ্খা জনগোষ্ঠীৰ মানুহে মোক বিশ্বাসঘাতকতা কৰা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।